আপোনাৰ মেইন ফোনপে একাউণ্টে আপোনাৰ সেকেন্ডাৰী মোবাইল, বয়ফ্ৰেণ্ড, গাৰ্লফ্ৰেণ্ড বা আপোনাৰ ফেমিলি মেম্বাৰে পেমেন্টৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ বাবে কি কৰিব লাগিব দেখুৱাই আছো, ভিডিঅ'টি সেভ কৰি ৰাখিব যাতে ষ্টেপছখিনি পাহৰি নাযায়। প্ৰথমতে আপোনাৰ সেকেন্ডাৰী মোবাইল বা ৰিলেটিভৰ মোবাইলত ফোনপে এপটো ডাউনলোড কৰি ল'ব আৰু যিটো নাম্বাৰ ইয়াত ব্যৱহাৰ হৈ আছে সেই নাম্বাৰটো এন্টাৰ কৰি ইয়াতে ৰেজিষ্টাৰ কৰি ল'ব। এতিয়া তলত UPI সাৰ্কেল বুলি অপচন দেখিব, তাত ক্লিক কৰিব আৰু সেন্ড SMS অপচনত ক্লিক কৰি ষ্টেপছখিনি ফলো কৰিব। নাম্বাৰ ভেৰিফাই হোৱাৰ পিছত এটি QR ওলাব। এতিয়া আপুনি এই ফোনটো থৈ দিয়ক আৰু যিটো মোবাইলত আপুনি মেইন ফোনপে ব্যৱহাৰ কৰি আছে তাত ফোনপে ওপেন কৰি এই প্ৰফাইল অপচনত ক্লিক কৰি মেনেজ পেমেন্ট অপচনত ক্লিক কৰিব। এতিয়া ইয়াত তলৰ পিনে UPI সাৰ্কেল অপচন দেখিব, তাত ক্লিক কৰিব আৰু ইয়াতে জয়েন এজ এ পেয়াৰ অপচনত ক্লিক কৰি সেকেন্ডাৰী ফোনৰ নাম্বাৰটো এন্টাৰ কৰিব। এতিয়া ইয়াতে স্ক্যান QR কোড অপচনত ক্লিক কৰিব আৰু ইয়াত যিটো QR কোড জেনাৰেট হৈছিল সেইটো এইটো মোবাইলেৰে স্ক্যান কৰিব। তাৰপিছত কন্টিনিউ কৰি আপুনি সেকেন্ডাৰী ফোনটোৰ বাবে এটি মান্থলি লিমিট বনাব পাৰে, নহলে এপ্ৰুভ এভৰি টাইম অপচনতো ক্লিক কৰিব পাৰে। এতিয়া কন্টিনিউ কৰি এড কৰা মানুহজনৰ অলপ ডিটেইলছ দি মেলি আপুনি ভেৰিফাই কৰিব লাগিব। এখন আপোনাৰ সেকেন্ডাৰী মোবাইলত এনেকুৱা এটি ৰিকুৱেষ্ট আহিব, এটো একচেপ্ট কৰিব আৰু ইয়াৰ পিছতে আপোনাৰ মেইন ফোনপে একাউণ্টৰ পৰা এড কৰা নাম্বাৰটোৰ সহায়ত পেমেন্ট কৰিব পাৰিব। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগিছে তেনেহলে লগৰবোৰৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' মই চাই থাকিবলৈ ফলো কৰি ল'ব।